বহাগৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি বিশেষকৈ কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি 4 দিনীয়াকৈ তেখেতসকলে আচলতে কৰ্মশালা আয়োজন কৰিছে। সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গাইছিল যে বহাগ মাথো এটা ঋতু নহয় বহাগ এটি মাহ, ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ এশা। এয়া সামগ্ৰিকভাৱে আমি দেখুৱাইছোঁ। এই শ্বহীদ ভ্ৰমণৰ এই বাকৰিত এই ধৰণে আচলতে প্ৰায় 2 শতাধিক যি তেখেতসকলে অংশগ্ৰহণ কৰিছে আৰু সামগ্ৰিকভাৱে মই দেখুৱাইছোঁ এই দৃশ্যসমূহ। আৰু প্ৰতিজন আচলতে অভিভাৱকে তেখেতসকলৰ যি কণ আছে তেখেতসকলৰ নিজৰ পুত্ৰ বা কন্যা সন্তানক লৈ আহি এই ধৰণে বিহু আৰু যি ঢোল আচলতে বিহু আৰু ঢোলৰ যি তেখেতসকলৰ প্ৰশিক্ষণ বা কৰ্মশালা সেই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু মই পোনে গৈছোঁ সুদূৰ লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা গগৈ ডাঙৰীয়া আহিছে, তেখেতে প্ৰশিক্ষণ প্ৰদান কৰি আছে এইসকল লোকক এইসকল প্ৰশিক্ষাৰ্থীক। আৰু এনেধৰণে আচলতে সামগ্ৰিক পৰিৱেশে বিহু বুলি ক'লে অসমীয়া জাতিৰ ই আয়ুস ৰেখা ডক্টৰ ভূপেন হাজৰিকাই সুধাকণ্ঠ ভূপেন হাজৰিকাই গাই থৈ গৈছিল। আৰু তেনে এটা মুহূৰ্তত এই সন্মুখত ৰঙালী বিহু এই ধৰণে আপুনি প্ৰশিক্ষণ দি আছে, এনেকুৱা ক্ষেত্ৰত আপুনি কি ক'ব? হয়, প্ৰথমতেই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ বিহু আখৰা অনুষ্ঠিত কৰিছে, সঁচাকৈ প্ৰশংসনীয়। আৰু আমাৰ উদ্দেশ্যই হ'ল এই কণ শিশুসকলক ধুনীয়াকৈ তেওঁলোকৰ বিহুৰ যিখিনি ভংগীমা কেনেকৈ নাচিব লাগে, আৰু অকল নাচিব জানিলেই নহ'ব, ইয়াৰ সকলোখিনি দিশ তেওঁলোকে জানিব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু সকলোবোৰ দিশতে যাতে আমি তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ, এয়া আমাৰ উদ্দেশ্য। আৰু এই জগতে আপোনালোকৰ নিশ্চিতভাৱে মই এটা কথা কওঁ, যিহেতুকে বিহু বুলি ক'লে আমাৰ সকলোৰে মনত এটা বস্তু আহে যে আচলতে এফাকি মানে যোজনাৰে আপুনি আচলতে কি গাই দিয়ক। হয়, বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা ঐ পাত অহায় বিহু থাকে মানে ওই বিহুকে বিনা বাও, ওই বিহু গলে বিনা বাকা। এয়াই আচলতে অসমীয়া জাতি আৰু এয়াই আচলতে এই ধৰণে আচলতে মই কৈছোঁ। মই পোনে আৰু এগৰাকী আছে বাইদেউ, মই তেখেতৰ লগত কথা পাৰিম। তেখেত বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা বুলি আমি জানিবলৈ পাইছোঁ। এই মুহূৰ্তত আচলতে কি ক'ব, আৰু এনেধৰণে আচলতে বহু প্ৰশিক্ষাৰ্থীৰ লগত আপুনি প্ৰশিক্ষণ দান কৰি আছে, কি ক'ব এই মুহূৰ্তত? সঁচাকৈ সকলো অভিভাৱকলৈ আৰু আপোনালোকৰ নিউজৰ মাধ্যমেৰে সকলো অসমবাসীলৈ আগতীয়াকৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আচলতে মই বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা নহয়, বিহু সুৰক্ষা সমিতিৰ দৰং জিলাৰ সহ সম্পাদক মোৰ নাম শ্ৰী সংগীতা কোঁৱৰ। ভাল লাগিছে অভিভাৱকসকলৰ এই উৎসাহ দেখি যে তেওঁলোকে আমাৰ জাতিৰ অতি আদৰৰ বিহুটি আঁকোৱালিবলৈ তেওঁলোকৰ যি ল'ৰা ছোৱালীসকলক এই বিহু আখৰাৰ যোগেৰে আমাৰ মাজলৈ প্ৰশিক্ষণ দিবলৈ তেওঁলোক যে আগবাঢ়ি আহিছে, সেই উৎসাহ দেখি সঁচাকৈ বহুত ভাল লাগিছে। আগন্তুক দিনক আমাৰ বিহুখন সকলো জাতিভেদ নাৰাখি অসমবাসীয়ে যেন এই বিহুটিক হেঁপাহেৰে আঁকোৱালি লয়, তাকে কৈ মই মোৰ বক্তব্য সামৰণি। ধন্যবাদ। নিশ্চিতভাৱে আচলতে এয়া সামগ্ৰিকভাৱে মুছাদ্দিক আহমেদ, তেওঁ ক্ষমা কৰিব মুছাদ্দিক হুছেইনে দেখুৱালে বিহুৰ কৰ্মশালাৰ পৰিৱেশ। ওদালগুৰিৰ পৰা এয়া পৰিৱেশ দেখুৱালে, তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।